আমাৰ গাঁওখনৰ নাম দকলালৰ। আজি 10-12 দিনমান প্ৰায় পানী তলতে আছে বুলি ক'ব পাৰি। বেছি দিনে হ'ব, 15 দিনমান হ'ল তাত পানীৰ তলতে আছে। আমি বৰ্তমান এনেই হেৰিখিনি ভালেই পাইছোঁ বাৰু, সাহাৰ্যবোৰ ঠিকেই পাইছোঁ, কিন্তু স্বাস্থ্য সেৱীটো আৰু 2 দিনমানৰ পাছত মানে দিলে মানে আমি ভাল পাওঁ। কাৰণ এতিয়া এইবোৰ পানীবোৰ শুকাই যোৱাৰ পাছতে বেমাৰ আজাৰবোৰ বেছি হয় মানুহবোৰৰ। সমস্যা মানে আমাৰ এতিয়া হাঁহ কুকুৰা এইবোৰ বহুত নষ্ট হৈছে। তাৰমানে আকৌ খেতি, বিশেষকৈ আমাৰ কঠীয়া কাৰোৱে নাই। আমাৰ গাঁওখনত কঠীয়া মানে প্ৰায় মানুহৰে নাই বুলিয়ে ক'ব পাৰি। এতিয়া কঠীয়া ৰুবলৈ আমাৰ বিশেষকৈ আমাৰ গাঁওখন কৃষি প্ৰধান, কৃষিৰ ওপৰতে নিৰ্ভৰ কৰে গোটেইখিনি। প্ৰায় মানুহৰে শাক খেতি কৰে, বাম খেতি কৰে, দ খেতি কৰে। অনিষ্ট হৈছে দ খেতিখিনিও আমাৰ মানে এতিয়া কঠীয়া ৰুবলৈ নাই, এডালো নাই কঠীয়া ৰুবলৈ মানে। আকৌ সেইখিনি হেৰি দিলেও আমি ভাল পাওঁ। হয়, ভাল লাগিছে, আমি আনন্দিত হৈছোঁ এনেকুৱা সময়ত যে আমাক মাতষাৰ লগাবলৈ সাহাৰ্য দিবলৈ আহিছে। ভাল লাগিছে, অতি আনন্দ লাগিছে। প্ৰথমে মই ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ কাৰ্যবাহী সদস্য, লগতে আমাৰ ডিব্ৰুগড় প্ৰাধিকৰণৰ মাননীয় অধ্যক্ষ, আমাৰ অসীম হাজৰিকা ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সমূহ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো আমাৰ এই বানাক্ৰান্তৰ ৰাইজক দেখা কৰিবলৈ আহি সম্যক তেওঁলোকৰ সাধ্য অনুযায়ী যি আমাক সহায় সহযোগিতা আগবঢ়ালেহি, এই সহায় আমি সাদৰে গ্ৰহণ কৰিছোঁ। আৰু সুদূৰ প্ৰসাৰী হৈ ৰওক, কিয়নো আমাৰ এই দুৰ্দশাগ্ৰস্ত ৰাইজক এষাৰি মাত লগাই এই বানাক্ৰান্তৰ আমাৰ এই অভাৱ অভিযোগসমূহ তেওঁলোকে ভৱিষ্যতৰ দিনলৈ আমাৰ স্থায়ী সমাধানৰ হেতু নিশ্চয় আগবাঢ়িব বুলি মোৰ ধাৰণা কৰিছোঁ। বহুদিনৰ পৰাই আমাৰ এই খোৱাং সমষ্টি পূৰ্বতে মৰা নাছিল। এই অঞ্চলৰ ৰাইজৰ লগত মই বিভিন্ন সময়ত মানে বিপদৰ সময়ত মই সদায় আহোঁ। আৰু এইবাৰ ডিব্ৰুগড় জিলাৰ প্ৰতিটো সমষ্টিতে খুব বানপানী হৈছে, আৰু বানপানী হোৱাৰ কাৰণে আমি প্ৰতিটো ঠাইলৈ গৈছোঁ। আৰু আজি মই ধেমেচি পঞ্চায়তৰ দকলালু গাঁৱলৈ আহিলোঁ ৰাইজৰ মনৰ দুখ বুজিবলৈ। আচলতে তেওঁলোকে বানপানীত প্ৰায় 80 ঘৰমান মানুহ ঘৰৰ ভেটি বুৰিল, আৰু তেখেতসকলে কেনেধৰণে বানপানীত কটালে সেই কথাখিনি বুজ ল'বলৈ আহিছিলোঁ। আৰু তেখেতসকলৰ কি ক্ষয় ক্ষতি হৈছে সেইখিনি যাতে আমাৰ প্ৰশাসনৰ তৰফৰ পৰা সমীক্ষা, যাতে বানপানী শেষ হৈ যোৱাৰ লগে লগে যাতে চৰকাৰে যাতে সুবিধা দিব পাৰে, সেইখিনি কথা তেখেতসকলৰ লগত বুজ লৈছোঁ। আৰু আজি মই সামান্যতম এটা অত্যাৱশ্যকীয় সামগ্ৰী ৰাইজলৈ লৈ আহিছিলোঁ। আৰু আমাৰ সৈতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ শুভাকাংক্ষী ৰাইজসকলো আহিছে। আমাৰ জিলা সমিতিৰ চামৰ সন্মানীয় সভাপতি প্ৰণৱ তাঁতী ডাঙৰীয়া আহিছে, আৰু আমাৰ এই ৰঞ্জিত গগৈ ডাঙৰীয়া আছে, আমাৰ তিলক দিহিঙী আছে, আমাৰ পথালি গাঁৱৰ এনেদৰে বহু আমাৰ কাৰ্যকৰ্তা আহি আজি উপস্থিত হৈছেহি, যাতে ভৱিষ্যতৰ দিনত যাতে এনেধৰণৰ বানপানীৰ পৰা যাতে মুক্ত হয়, তেনেধৰণৰ পৰিকল্পনা যাতে কৰিব পৰা যায়, তাৰ কথাত আমি প্ৰশাসনক আমি গুৰুত্ব দিম। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ নিজে সেইদিনাখন আমাৰ বিমানবন্দৰত আমাৰ সাংসদ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ডাঙৰীয়াৰ সৈতে সুন্দৰ এটা পৰিকল্পনা যুগুতাব দিছে। IITৰ পৰা যাতে গৱেষক আহি এটা পৰিকল্পনা যুগুতাবৰ কাৰণে তেওঁলোকে এটা চিন্তা কৰিছে, যাতে ভৱিষ্যতৰ দিনত আমাৰ ডিব্ৰুগড়ত যাতে বানপানী নহয়, অসমত যাতে বানপানী নহয়, তাৰ কাৰণে প্ৰয়াস কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। আৰু আমাৰ জিলা প্ৰশাসনৰ পৰা প্ৰতিটো সময়তে ৰাইজক যাতে সজাগ আৰু সচেতন হৈ সহায় কৰিবৰ কাৰণে তেখেতে নিৰ্দেশনা দিছে, আৰু তেনেধৰণে কাম চলি আছে। মই ভাবোঁ আজি আমাৰ এই খোৱাং সমষ্টিটো বহুত এটা দীঘল, বহুত ডাঙৰ এটা সমষ্টি। একদম আমি ডিব্ৰুগড় আইথানৰ পৰা একেবাৰে আমাৰ এইফালে চেপন পঞ্চায়তৰ তেতুনবাৰীলৈ, এইফালে দিৰৈঘাট, এইফালে আমাৰ ডিমৌ চাৰিআলিলৈ আমাৰ এই সমষ্টিটো আজি বিস্তৃত এটা অঞ্চল। এই অঞ্চলৰ সকলোতে পানী হৈছে। আমাৰ সকলো কাৰ্যকৰ্তাই এনেধৰণে প্ৰত্যেক ঠাইলৈ সহায় কৰিবলৈ গৈ আছে, আৰু আজি সেই মৰ্মে ময়ো আহিলোঁ, আৰু আমাৰ ইয়াত জনপ্ৰতিনিধি সকলো আহিছে, সকলোৱে সহায় কৰিছে। ত' মই ভাবোঁ যে আগন্তুক দিনত এনেধৰণৰ সমস্যাৰ পৰা যাতে তেওঁলোকে পৰিত্ৰাণ পায়, আৰু সকলোৱে আহি দুখৰ সময়ত এষাৰ মাত দিয়ে, তাকে মই সকলোকে আহ্বান জনাইছোঁ।